লংকাত সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰি সৰব হল ভুক্তভোগী মহিলা। এটা বছৰে চাউল নোপোৱাৰ অভিযোগ এগৰাকী মহিলাৰ। লংকাৰ কাকিৰ সুন্তন দে নামৰ সুলভ মূল্যৰ দোকানীগৰাকীৰ বিৰুদ্ধে উঠিছে এই অভিযোগ। ৰেচন কাৰ্ডত নাম ভৰ্তি কৰাৰ নামত ধন সংগ্ৰহ কৰাকে ধৰি জোখতকৈ ৰাইজক কমকৈ চাউল দিয়াৰো অভিযোগ সুন্তন দেৰ বিৰুদ্ধে। আৰু শীঘ্ৰে বিভাগীয় তদন্ত কৰি সুন্তন দেৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সচেতন মহলে। আহিছে কাৰ্ডটো দিয়া নাই, আজি দিম কালি দিম ঘূৰাই থাকে, আমাক খালি আহি থাকোঁ কয় ওইদিনা আহিবা, সেইদিনা আমাৰ ছোৱালী মা ঘৰত নাই, পিছত আহিবা। আৰু একদিনা আহিছোঁ, তেতিয়া কয় আহাই নাই, শহুৰ ঘৰত গৈছে। পিছত আৰু একদিনা আহিছোঁ আমাৰ মনৰ বাবাক লৈ, কয় 10 দিন পিছত দিয়া আহিম। 1 বছৰৰ ভিতৰত এতিয়া কাৰ্ডটো বিচাৰি পোৱা নাই, কয় কাৰ্ডটো ক'ৰবাত ৰাখিছোঁ, চাউল পাইছে না আপুনি? দিয়া নাই, 1 বছৰৰ ভিতৰত দিয়া নাই। আমাৰ ঘৰতো যোৱা নাই, ঘৰত নাযাই কিনে কৈ আছে ঘৰত গৈছিলোঁ। কাৰ্ডটো মানে যেতিয়া ফিংগাৰ নহয়, ঠিক আছে, ফিংগাৰ নহয় তেতিয়া মই কাৰ্ডটো আনিবলৈ গৈছিলোঁ, আনি পেলাই আনিছিলোঁ ইয়াত, অনাৰ পিছত ইয়াত ৰাখিছোঁ। ইয়াত কাৰ্ডত মানে কেইজন মানে কাৰ্ড আছিলে, এতিয়া মানে পোৱা নাই, বিচাৰি পোৱা নাই। আহিছিলে মোৰ ইয়াত, ভাল কথা, কিন্তু পোৱা নাই। মই কৈছোঁ দিম বুলি, কাৰ্ডটো বিচাৰি কালিৰ ভিতৰত দিম। 1 বছৰ আপুনি ৰাখি থৈছে? 1 বছৰ আপুনি ৰাখি থৈছে? 1 বছৰ ধৰি ৰাখিছোঁ, ঠিক আছে। এতিয়া মানে ফিংগাৰ দিবলৈ নাহে, আমিতো কৰা মতে কিছু নাই। মই ঘৰত গৈছিলোঁ, ঘৰত যোৱাৰ পিছত সিহঁতে কি কয়, ঘৰত যোৱা নাই, মিছা কথা, ঘৰত একদিনো যোৱা নাই। আপুনি ক'লে নহ'ব নহয়। নাই, আমি ঘৰত এতিয়া কাৰ্ডখন আপুনি বিচাৰি দিব? বিচাৰি দিম, কালিৰ ভিতৰত দি দিম। ৰেচন পাইছে নাই মানুহজনে? ৰেচনটো আপোনাৰ আগৰ পৰা পোৱা নাই, এতিয়া 3 মাহ হৈ গ'ল, কাটি দিলে, ঠিক আছে। 1 বছৰ ৰেচন পোৱা নাই তেওঁ? 1 বছৰ ৰেচন সিহঁতে আহাই নাই। আহিছিলোঁ, দিয়া নাই। বাকী চাউলটো কি কৰিলে? 3 মাহ কাটিছে, বাকী চাউলটো আপুনি কি কৰিলে? বাকী চাউলটো লাগিলে দি দিম, মই দি দিম, কিন্তু আহিব লাগিবতো মানুহটো, মাহে 1 পৰা 10 তাৰিখৰ ভিতৰত আহিব লাগিবতো। এতিয়া অভিযোগৰ পিছত আপুনি দিব, কাৰ্ডো দিব, মানে 9 মাহৰ চাউল আপোনাৰ কাৰ্ডটো দি দিমতো, মই আগতো কৈছোঁ। 9 মাহৰ চাউল আপোনাৰ তাত জমা আছে?